বাৰে বাৰে এটা প্ৰশ্ন বহুবাৰ উত্থাপিত হৈ আহিছে যে অসম চৰকাৰে ইমান ঋণ লৈছে কিয়? অসমৰ কি ঋণৰ বোজা বাঢ়ি গৈছে? কেইদিনমানৰ পূৰ্বে এগৰাকী ব্যক্তিয়ে কৈছে যে 1 লাখ টকা দৰমহা পোৱাৰ পিছত 48,000 টকাৰ মাহিলী কিস্তিত ফৰ্চুনাৰ লোৱাটো কিমান যুক্তিসংগত? এতিয়া সঁচা কি মিছা কি? প্ৰথমে আমি সাধাৰণ ব্যক্তি হিচাপে এই বিষয়টো বিবেচনা কৰি চালে কেনেকুৱা হয়? এজন ব্যক্তিয়ে বেংকৰ পৰা ঋণ কেতিয়া পাব? 1. যেতিয়া সেই ব্যক্তিজনে ঋণ ল'ব পৰাকৈ উপাৰ্জন কৰিব পাৰে। 2. যেতিয়া সেই ব্যক্তিজনৰ ঋণ ঘূৰাই দিয়াৰ সঠিক ট্ৰেক ৰেকৰ্ড থাকিব। অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন এই বিত্তীয় বৰ্ষত 6.43 লাখ কোটি টকা হোৱাটো প্ৰায় নিশ্চিত। আনকি 2028 চনত ইয়াৰ পৰিমাণ 10 লাখ কোটি টকা হোৱাৰো সম্ভাৱনা আছে। বৰ্তমান সময়ত AFRBM এক্ট অনুসৰি অসমৰ GSDPৰ বিপৰীতে ঋণৰ অনুপাত এতিয়াও কমি আছে। GSDPৰ বিপৰীতে এই বছৰ অসম চৰকাৰে 27,000 কোটি টকা ঋণ ল'ব পৰাৰ যোগ্যতা আছে। ভাৰত চৰকাৰে প্ৰদান কৰা এই সম্পৰ্কীয় পত্ৰখন চালে এই বিষয়ে জানিব পাৰি। এই হিচাপত এই বছৰ অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ ইয়াতকৈও যথেষ্ট কম। অৰ্থাৎ অসমৰ ঋণ যোগ্যতা এতিয়াও বহুত বেছি। এয়া ঠিক আপোনাৰ ব্যক্তিগত ক্ৰেডিট লিমিটৰ দৰে। আপোনাৰ উপাৰ্জন আৰু ট্ৰেক ৰেকৰ্ড অনুসৰি আপোনাৰ চিভিল স্কোৰো বাঢ়ি যায়। অৰ্থাৎ ই আপোনাৰ ব্যক্তিগত আৰ্থিক সবলতাৰ প্ৰমাণ। এতিয়া আহোঁ ঋণ আপোনাৰ বোজা কেনেকৈ হ'ব? যেতিয়া আপুনি বিলাসিতাত আপুনি আপোনাৰ ঋণৰ ধন ব্যয় কৰিব। কিন্তু ফৰ্চুনাৰ কিনিলেই জানো এই বিলাসিতা হয়? যদিহে আপুনি ফৰ্চুনাৰখন কিনি আপুনি কামত লগায় আৰু মাহে 50,000 টকা আপুনি উপাৰ্জন কৰে, তেন্তে এই বোজা নহয় লখিমীহে হ'ব। অসম চৰকাৰে ঋণ লোৱাৰ বিপৰীতে সেই ঋণৰ ধন ব্যয় হৈছে অসমৰ আন্তঃগাঁথনি নিৰ্মাণত, উন্নয়ন আৰু শান্তি স্থাপনৰ বিভিন্ন দিশত। আৰু ইয়াৰ প্ৰমাণ সকলোৰে চকুৰ সন্মুখত। ই অসমৰ অৰ্থনৈতিক বিনিয়োগৰ বাটো মুকলি কৰিছে। এয়াও অসম আৰু অসমীয়াৰ বাবে অৰ্থনৈতিক সচ্ছলতাৰ প্ৰমাণ।